এটা কথা, যিবোৰ কামনা, যিবোৰ ইচ্ছা পূৰ্ণ হোৱা নাই বুলি ভাবি থাকোঁ আমি, সেইবোৰৰ প্ৰতিহে এক তীব্ৰ আগ্ৰহ ৰাখোঁ আমি, এইটো ভাবি যে সেইবোৰ পূৰ্ণ হ'লে কি যে মজা লাগিব, কি যে তৃপ্তি পাম, কি যে আনন্দ পাম, কি যে সাৰ্থকতা আহিব জীৱনলৈ। আমি পাহৰিয়ে থাকোঁ যে এনেকুৱা নহয় যে কোনো ইচ্ছা বা কামনা আমাৰ পূৰ্ণ হোৱাই নাই, হৈছে। সেইবোৰৰ ক্ষেত্ৰতো আমি ভাবিছিলোঁ যে সেই ইচ্ছাবোৰ, সেই কামনাবোৰ পূৰ্ণ হৈ গ'লে জীৱনলৈ সাৰ্থকতা আহিব। আহিল জানো? এক ক্ষণিক ক্ষুদ্ৰ সস্তীয়া সুখৰ বাহিৰে কিনো দিলে সেই ইচ্ছাপূৰ্তিয়ে? একো নিদিলে। তথাপিও আমি সেই অনুভৱৰ পৰা উচিত শিক্ষা নল'লোঁ আৰু পুনৰ অন্যান্য নতুন নতুন চঞ্চল কামনাৰ পাছে পাছে দৌৰি থাকিলোঁ, পুনৰ এইটো ভাবি যে সেইবোৰ পূৰ্ণ কৰি সাৰ্থকতা পাম। কেতিয়া শিকিম, কেতিয়া বুজিম আমি যে চঞ্চল ইচ্ছাবোৰৰ পাছে পাছে বলিয়াৰ দৰে দৌৰি, বিবেকহীনভাৱে দৌৰি সেইবোৰ পূৰ্ণ কৰি পূৰ্ণতা পাম বুলি ভাবি থাকিলে নহ'ব। সেইবোৰক চালি জাৰি চাই, সেইবোৰক গোলাম নোহোৱাকৈ নিৰীক্ষক হৈ, সাক্ষী হৈ জীয়াই যাব লাগিব আমি। তেতিয়াহে সেই ইচ্ছাবোৰৰ প্ৰকৃতি বুজি পাম আমি, সেইবোৰৰ চঞ্চলতা, পৰিৱৰ্তনশীলতা বুজি পাম আমি। ফলত সেইবোৰৰ কাৰাগাৰৰ পৰা ক্ৰমান্বয়ে ওলাই যাবলৈ বিবেকী প্ৰয়াস কৰিব পাৰিম আমি সাৰ্থকতাৰ দিশে। বুজিব লাগিব আমি, নুবুজিলে গোলামী চলি থাকিব আমাৰ দ্বাৰা।